ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত কম্পাউণ্ড ইণ্টাৰেষ্টৰ অংক কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। 1000 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ অন্তত চক্ৰবৃদ্ধি সুত নিৰ্ণয় কৰা। 1000 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ শেষত চক্ৰবৃদ্ধি সুত কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অংকটো কৰাৰ আগতে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ বিষয়ে কিছু কথা জানি লওঁ। ধৰি ল'লোঁ এ আৰু বি নামৰ মানুহ দুজনে 100 টকাকৈ 10% সুতৰ হাৰত 2 বছৰৰ কাৰণে টকা ধাৰলৈ ল'লে। এ চিম্পল ইণ্টাৰেষ্টত টকাখিনি পৰিশোধ কৰিব আৰু বিয়ে কম্পাউণ্ড ইণ্টাৰেষ্টত টকাখিনি পৰিশোধ কৰিব। তেন্তে কোনে কিমান টকা পৰিশোধ কৰিব? এ চিম্পল ইণ্টাৰেষ্টত টকাখিনি ধাৰলৈ নিয়ে। 100 টকাৰ 10% সুতৰ হাৰত 1 বছৰত সুত হ'ব 10 টকা আৰু পিছৰ বছৰত অৰ্থাৎ 2 বছৰৰ শেষত 10% সুতৰ হাৰত 100 টকাৰ সুত হ'ব 10 টকা। 10 আৰু 10 20 টকা, সুত হ'ব 20 টকা আৰু মূলধন 100 টকা। মুঠ 100 আৰু 20 120 টকা এয়ে পৰিশোধ কৰিব লাগিব। বিয়ে কম্পাউণ্ড ইণ্টাৰেষ্টত টকাখিনি ধাৰলৈ নিয়ে। 100 টকাৰ 10% সুতৰ হাৰত 1 বছৰৰ সুত হ'ব 10 টকা। পিছৰ বছৰ অৰ্থাৎ 2 বছৰৰ অন্তত 10% হিচাপত সুত হ'ব। এই 100 টকা আৰু এই যে এবছৰৰ সুত পালোঁ 10 টকা, এই 100 আৰু এই 10 টকাৰ ওপৰত 10% সুত হ'ব। অৰ্থাৎ 100 আৰু 10 110 টকা। এই 110 টকাৰ ওপৰত 10% সুত হিচাপ কৰিব লাগিব। 110 টকাৰ 10% সুত হ'ব 11 টকা। প্ৰথম বছৰত সুত হ'ব 10 টকা আৰু দ্বিতীয় বছৰত সুত হ'ব 11 টকা। 10 আৰু 11 মুঠ সুত হ'ব 21 টকা। বিয়ে মুঠ টকা পৰিশোধ কৰিব লাগিব। মূলধন 100 টকা আৰু 21, মুঠ 121 টকা পৰিশোধ কৰিব লাগিব। অৰ্থাৎ যদি আমি সমান মূলধন, সমান সুতৰ হাৰ আৰু সমান বছৰত টকা ধাৰলৈ ল'লে চিম্পল ইণ্টাৰেষ্টতকৈ কম্পাউণ্ড ইণ্টাৰেষ্টত কিছু টকা বেছি পৰিশোধ কৰিব লাগিব। এতিয়া আহোঁ মূল প্ৰশ্নটোলৈ। কম্পাউণ্ড ইণ্টাৰেষ্টৰ অংক কৰোঁতে ফৰ্মুলা এটা জানিব লাগিব। ফৰ্মুলাটো হৈছে A = P 1 + R/100 পাৱাৰ n। ইয়াত A হৈছে সবৃদ্ধি মূল, P হৈছে মূলধন, R হৈছে শতকৰা বছৰি সুতৰ হাৰ, n হৈছে বছৰৰ সংখ্যা। এই ফৰ্মুলাটো ব্যৱহাৰ কৰি যিটো উত্তৰ ওলাব সেইটো হ'ব সবৃদ্ধি মূল, অৰ্থাৎ মূলধন আৰু চক্ৰবৃদ্ধি সুত যোগ হৈ উত্তৰ ওলাব। আৰু যদি চক্ৰবৃদ্ধি সুত নিৰ্ণয় কৰিব দিয়া হয় তেতিয়া সবৃদ্ধি মূলৰ পৰা মূলধন বিয়োগ কৰিব লাগিব, অৰ্থাৎ এৰ পৰা P মাইনাছ কৰিব লাগিব। ইয়াত P হৈছে 1000 পূৰণ, ৰেট অফ ইণ্টাৰেষ্ট হৈছে 10%, তাৰ বাবে 100/110 হ'ব। এই 100/110 কেনেকৈ হৈছে বুজি লওঁ। চক্ৰবৃদ্ধি সুতৰ এই ফৰ্মুলাটোৰ 1 + R/100, R হৈছে ৰেট অফ ইণ্টাৰেষ্ট, ৰেট অফ ইণ্টাৰেষ্ট হৈছে 10, ইয়াত 10 হ'ব। এতিয়া এই 100 আৰু 1ৰ তলত একো নাই মানে 1 আছে। এই 1 আৰু 1ৰ এলচিএম কৰিব লাগিব। 1 আৰু 1ৰ এলচিএম হৈছে 100। ইয়াৰ পিছত এই 100 আৰু ইয়াৰ তলত যে আছে 1, 100ক 1 দ্বাৰা হৰণ কৰিম 100 হ'ব। 100ৰ লগত এই ওপৰৰ সংখ্যা 1 পূৰণ কৰিম 100 হ'ব। 100 ইয়াত লিখিম যোগ। ইয়াৰ পিছত এই 100ক এই 100ৰ দ্বাৰা হৰণ কৰিম 1 হ'ব। 1ৰ লগত 10 পূৰণ কৰিম 10 হ'ব, ইয়াত 10 লিখিম। 100 আৰু 10 যোগ কৰিম 110, 100/110। সুতৰ হাৰ 10% দিয়া আছে, তাৰ কাৰণে 100/110 হৈছে। এনেদৰে অংকটো কৰি গৈ থাকিলে সময় বেছি লাগিব, তাৰ কাৰণে 10% থাকিলে 100/110 লিখি গ'লেই হ'ল। 20% থাকিলে 100/120 লিখিব লাগিব। 5% দিয়া থাকিলে 100/105 লিখিব লাগিব। ইয়াত 10% দিয়া আছে, তাৰ কাৰণে 100/110 লিখা হৈছে। বছৰৰ সংখ্যা হৈছে 3, অৰ্থাৎ n ৰ মান হৈছে 3। 100/110 3 বাৰ লিখিব লাগিব। বছৰৰ সংখ্যা 4 থাকিলে 4 বাৰ লিখিব লাগিব।
বছৰৰ সংখ্যা 5 থাকিলে 5 বাৰ লিখিব লাগিব। এতিয়া কটাকটি কৰিম। তলৰ শূন্য দুটা কাটিম, ওপৰৰ শূন্য দুটা কাটিম, তলৰ শূন্য দুটা কাটিম, ওপৰৰ শূন্য দুটা কাটিম, তলৰ এই শূন্য দুটা কাটিম, ওপৰৰ এই শূন্য দুটা কটা যাব। কটাকটি কৰাৰ পিছত 3টা 11 থাকিলে 11 আৰু 11 পূৰণ কৰিম 121, 121ৰ লগত 11 পূৰণ কৰিম 1331। 1331 হৈছে এৰ মান, অৰ্থাৎ সবৃদ্ধিৰ মূল হৈছে 1331 টকা। এই 1331 টকাত মূলধন আৰু চক্ৰবৃদ্ধি সুদ যোগ হৈ আছে। প্ৰশ্নটোত চক্ৰবৃদ্ধি সুদ কিমান হ'ব নিৰ্ণয় কৰিব লাগে। চক্ৰবৃদ্ধি সুদ নিৰ্ণয় কৰিব হ'লে সবৃদ্ধি মূলৰ পৰা মূলধন বিয়োগ কৰিব লাগিব। সবৃদ্ধি মূল হৈছে 1331 টকা বিয়োগ মূলধন হৈছে 1000 টকা। 1331 টকাৰ পৰা 1000 বিয়োগ কৰিলে হ'ব 331 টকা। উত্তৰ হ'ব 331 টকা, অপশ্যন চি। প্ৰতি 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে 20,000 টকাৰ বছৰি 12% চক্ৰবৃদ্ধি হাৰে 1 বছৰৰ সবৃদ্ধি মূল নিৰ্ণয় কৰা। 20,000 টকাৰ 12% চক্ৰবৃদ্ধি সুতৰ হাৰত 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে 1 বছৰৰ সবৃদ্ধি মূল কিমান হ'ব নিৰ্ণয় কৰিব লাগে। সুতৰ হাৰ হৈছে 12%। সুদ 6 মাহৰ মূৰে মূৰে গণনা কৰিব লাগে। এই 12% হৈছে এবছৰৰ সুদ। তেন্তে 6 মাহৰ সুদ হ'ব 6%। 6 মাহত 6% আৰু পিছৰ 6 মাহত 6%। এবছৰত হ'ব 12%। অৰ্থাৎ ইয়াত আৰৰ মান হ'ব 6%। যদি 3 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে সুতৰ হাৰ হ'ব 3%। কাৰণ এবছৰত 3 মাহ হৈছে 4টা। 12%ক 4 দি হৰণ কৰিলে হ'ব 3%। 4 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে সুদ হ'ব 4%। সময় দিয়া আছে এবছৰ। 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিব লাগে। 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে এবছৰত 6 মাহ হ'ব 2টা, অৰ্থাৎ এনৰ মান হ'ব 2। যদি 3 মাহৰ মূৰে মূৰে সুদ গণনা কৰিবলৈ দিয়া হয় তেন্তে এবছৰত 3 মাহ হ'ব 4টা, এনৰ মান হ'ব 4। আৰু যদি 4 মাহৰ মূৰে মূৰে সুদ গণনা কৰিবলৈ দিয়া হয় এবছৰত 4 মাহ থাকিব 3টা, তেন্তে এনৰ মান হ'ব 3। প্ৰশ্নটোত মূলধন হৈছে 20,000 টকা। 20,000 পূৰণ 6 মাহৰ মূৰে মূৰে সুতৰ হাৰ হ'ব 6%। 100 ভাগৰ 106 হ'ব। এনৰ মান হৈছে 2। তাৰ কাৰণে 100 ভাগৰ 106 লিখিব লাগিব দুবাৰ। 100 ভাগৰ 106 পূৰণ 100 ভাগৰ 106। তলৰ শূন্য 4টাৰ লগত ওপৰৰ শূন্য 4টা কটাকটি যাব। কটাকটি কৰাৰ পিছত 2, 106 আৰু 106 থাকিলে 2 আৰু 106 পূৰণ কৰিম 212। 212ৰ লগত 106 পূৰণ কৰিম 22,472। উত্তৰ হ'ব 22,472 টকা, অপশ্যন বি। বছৰি 10% হাৰে 3 বছৰৰ মূৰত 5,000 টকাৰ সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য নিৰ্ণয় কৰা। বছৰি 10% সুতৰ হাৰত 5,000 টকাৰ 3 বছৰৰ শেষত সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য কিমান হ'ব নিৰ্ণয় কৰিব লাগে। এই অংকটো সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ দুয়োটাই উলিয়াব লাগিব। প্ৰথমে সৰল সুদ নিৰ্ণয় কৰি লওঁ। সৰল সুতৰ ফৰ্মুলাটো হৈছে I = PRT / 100। ইয়াত I হৈছে সৰল সুদ, P হৈছে মূলধন, R হৈছে সুতৰ হাৰ আৰু T হৈছে সময়। প্ৰশ্নটোত মূলধন দিয়া আছে 5,000 টকা। 5,000 পূৰণ ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছে 10%। 10 পূৰণ সময় দিয়া আছে 3 বছৰ, 3 লিখিম, / 100। তলৰ দুটা শূন্যৰ লগত ওপৰৰ দুটা শূন্য কটাকটি যাব। 50, 10 আৰু 3 পূৰণ কৰিম। 50 আৰু 10 পূৰণ কৰিলে হ'ব 500। 500ৰ লগত 3 পূৰণ কৰিলে হ'ব 1500। সৰল সুদ হ'ব 1500 টকা। এতিয়া চক্ৰবৃদ্ধি সুদ নিৰ্ণয় কৰিম। মূলধন হৈছে 5,000 টকা। 5,000 পূৰণ সুতৰ হাৰ হৈছে 10%। সুতৰ হাৰ 10% দিয়া আছে, তাৰ বাবে 100 ভাগৰ 110 হ'ব। সময় দিয়া আছে 3 বছৰ, তাৰ কাৰণে 100 ভাগৰ 110 3 বাৰ লিখিব লাগিব। তলৰ শূন্য 3টাৰ লগত ওপৰৰ শূন্য 3টা কটাকটি কৰিম। আকৌ তলৰ শূন্য 3টাৰ লগত ওপৰৰ শূন্য 3টা কটাকটি কৰিম। 11 আৰু 11 পূৰণ কৰিম 121।
121 লগত 11 পূৰণ কৰিম 1331। 1331 লগত 5 পূৰণ কৰিম 6655। চক্ৰবৃদ্ধি সুত হ'ব 6655 বিয়োগ 5000, 1655 টকা। 5000 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ শেষত সৰল সুত হৈছে 1500 টকা আৰু চক্ৰবৃদ্ধি সুত হৈছে 1655 টকা। সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য হ'ব 1655 বিয়োগ 1500। 1655 পৰা 1500 বিয়োগ কৰিলে হ'ব 155। উত্তৰ হ'ব 155 টকা, অপশ্যন ডি। কিমান টকাৰ 2 বছৰত 10% হাৰে চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ পাৰ্থক্য 10 টকা হ'ব নিৰ্ণয় কৰা। 10% সুতৰ হাৰত 2 বছৰত সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হ'লে মূলধন কিমান হ'ব নিৰ্ণয় কৰিব লাগে। যেহেতু ইয়াত মূলধন দিয়া নাই, এই অংকটো কৰাৰ বাবে মূলধন ধৰিম 100 টকা। সুতৰ হাৰ দিয়া আছে 10% আৰু সময় দিয়া আছে 2 বছৰ। এই 100 টকা মূলধন ধৰি প্ৰথমে সৰল সুত আৰু চক্ৰবৃদ্ধি সুত নিৰ্ণয় কৰিব লাগিব। প্ৰথমে সৰল সুত নিৰ্ণয় কৰি লওঁ। সৰল সুতৰ ফৰ্মুলাটো হৈছে I = PRT / 100। P হৈছে মূলধন, মূলধন ধৰা হৈছে 100, 100 লিখিম পূৰণ। ৰেট অফ ইণ্টাৰেষ্ট হৈছে 10%, 10 পূৰণ। সময় হৈছে 2 বছৰ / 100। 100 আৰু 100 কটাকটি কৰিম, 2 আৰু 10 পূৰণ কৰিম 20। 100 টকা মূলধনৰ 10% সুতৰ হাৰত 2 বছৰৰ সৰল সুত হৈছে 20 টকা। এতিয়া চক্ৰবৃদ্ধি সুত নিৰ্ণয় কৰিম। মূলধন হৈছে 100 পূৰণ, সুতৰ হাৰ হৈছে 10%, তাৰ বাবে 100/110। বছৰৰ সংখ্যা হৈছে 2, অৰ্থাৎ n-ৰ মান হৈছে 2, তাৰ বাবে 100/110 দুবাৰ লিখিব লাগিব। 100 আৰু 100 কটাকটি যাব, 0 আৰু 0 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম। 11 আৰু 11 পূৰণ কৰিম 121। চক্ৰবৃদ্ধি সুত হ'ব 121 বিয়োগ 100। 121ৰ পৰা 100 বিয়োগ কৰিলে হ'ব 21 টকা। চক্ৰবৃদ্ধি সুত হ'ব 21 টকা। 100 টকা মূলধনৰ 10% সুতৰ হাৰত 2 বছৰৰ চক্ৰবৃদ্ধি সুত হৈছে 21 টকা আৰু সৰল সুত হৈছে 20 টকা। চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ পাৰ্থক্য হ'ব 21 বিয়োগ 20। 21ৰ পৰা 20 বিয়োগ কৰিলে হ'ব 1 টকা। অৰ্থাৎ 100 টকাৰ 10% সুতৰ হাৰত 2 বছৰৰ চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ পাৰ্থক্য হৈছে 1 টকা। যদি চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ 1 টকাৰ পাৰ্থক্যৰ মূলধন 100 টকা হয়, তেন্তে 10 টকাৰ পাৰ্থক্যৰ মূলধন হ'ব 100 পূৰণ 10। 100 আৰু 10 পূৰণ কৰিম, 100 আৰু 10 পূৰণ কৰিলে হ'ব 1000 টকা। উত্তৰ হ'ব 1000 টকা, অপশ্যন বি।